নমস্কাৰ নমস্কাৰ বৰ্ণিল সোণাইকুছিৰ এইবাৰ আমি দ্বিতীয় অধ্যায়ৰ পিছত তৃতীয় অধ্যায়লৈ আগবাঢ়িছোঁ। তৃতীয় অধ্যায়ত এতিয়া বৰ্ষাৰ জীৱনত কিবা নতুনত্ব দেখিম নেকি? কেলে ইমান ভাবিছোঁ নহয় জানো? আহক আমি বৰ্ষাক লগ পাই থাকোঁ, বৰ্ষাৰ ঘৰখনলৈ যাওঁ। বৰ্ষাই নিৰিবিলিকৈ বহি থকা অৱস্থাত কিভাৱে ক্ৰিয়া কৰি আছিলে আৰু কাৰ কথা ভাবি আছিলে, আৰু ভাবি থাকোঁতে হঠাৎ বৰ্ষাই কি নতুন বতৰা, কি অনুভৱ কৰিছিল, কি নতুন বতৰা পাইছিল, আহকচোন তাৰে অলপ আভাস লওঁ। এয়া বৰ্ণিল সোণাইকুছিৰ তৃতীয় অধ্যায়ৰ প্ৰথম খণ্ড। কাতিৰ কুঁৱলীসনা পুৱাবোৰৰ মাদকতাই বেলেগ। বৰ্ষাই সীমান্তক পুৱা ব্যস্ততাৰে অফিচলৈ পঠিয়াই ঘৰুৱা কামবোৰ ততাতৈয়াকৈ কৰি উঠি দৈনিক বাতৰি কাকত পঢ়ে। লগতে ভাল লগা কিতাপ আৰু আলোচনীও থাকে। বেলকনিত বহি পুৱাৰ কোমল ৰ'দৰ লৈ লৈ ওচৰৰ সেউজ পাহাৰখনত দৃষ্টি নিবদ্ধ কৰি ৰাখি অতীতৰ নিস্তব্ধ কোঠৰীত পৰিভ্ৰমণ কৰি থাকে। মনত পৰে তাইৰ বিধৱা মাকজনীলৈ। মনত পৰে তাইৰ বাবে বহু চিন্তা কৰা মৰমৰ ককায়েকজনলৈ। মনত পৰে কাতি মাহৰ পথাৰখনত গৈ গেৰ ওলোৱা গাখীৰতী ধানৰ বিস্তীৰ্ণ সেউজীয়াখিনিলৈ। মাকে তুলসীৰ তলত চাকি জ্বলাই ঘোষা গায়। বৰ ভাল লাগে তাইৰ। তাইও ওচৰতে বহি মাকৰ মুখে মুখে সুৰ মিলাই যায়। তাইৰ সৰুকালৰ স্মৃতি সেয়া। গৰ্ভৱতী পথাৰ, কবিৰ ভাষাত ৱাক ৱাক ৱাক। কি হৈছে? ৰ'দত বহি বহি খাবলৈ অনা কমলাকেইটা বহি থকা চকীখনতে থৈ বেচিনত বৰ্ষাই গৈ উকালি থাকিলগৈ। লগে লগে সন্মুখৰ আইনাখনলৈ তাইৰ দৃষ্টি গ'ল। নিজকে নিজে এবাৰ চালে। মনত পৰিল, কিবা এটা মনত পৰিল তাইৰ। কিমান দিন, হয় কিমান দিন বাহিল। মনতে বৰ্ষাই হিচাপ কৰি বুঢ়া আঙুলিৰে কেঁচা আঙুলিটোৰ পাককেইটাত হাত ফুৰাই ফুৰাই গন্তি কৰি গ'ল। এই মাহৰ 20 তাৰিখেই তাইৰ মাহেকীয়া হ'ব লগা আছিল। আজি 15 দিনেই চোন পাৰ হৈ গ'ল। তাৰ মানে বৰ্ষা পেটটো লৈ অজানিতে হাতখন গ'ল। বৰ্ষায়ো পথাৰখনৰ দৰেই তাৰ মানে গৰ্ভত। ইচ, তাইৰচোন লাজ লাগি গৈছে। লগতে অজান ভয়, অজান পুলক। কেনে লাগিব? বৰ্ষা মাক হ'বলৈ ওলাইছে। সীমান্তই তাইক কি বুলি সংবাদ দিব? বৰ্ষাই মনতে ৰিহাৰ্চেল কৰি থাকিল। ক'ব, আজি ডক্তৰৰ ওচৰলৈ যাওঁ ব'লা। কিয়? সীমান্তই সুধিব ঠিক এনেদৰে। বৰ্ষাই ক'ব, এনেই ব'লা না, গাটো ভাল নহয়। তাৰপিছত সীমান্তই একো প্ৰশ্ন নকৰি ক'ব, ব'লা তেন্তে। আগতেই কোৱা নাই কিয়? তাৰপিছত ডাক্তৰে তাইৰ ৰোগৰ লক্ষণ সুধি প্ৰস্ৰাৱ টেষ্ট কৰিবলৈ দিব। তাৰপিছত সীমান্তই ৰিপৰ্টটো দেখি বৰ্ষাক কিৰিৰিং 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 কলিং বেলৰ শব্দত বৰ্ষাই গৈ দুৱাৰ খুলি দিলেগৈ। হুৰমুৰকৈ সোমাই আহিল বাসন্তী। কি কৰিছা? নাই, এনেই। আহিলা যে, তোমালৈ মনত পৰিল বাসন্তী। বাসন্তীয়ে হাঁহিলে। ইফালে সিফালে চাই থাকোঁতে বাসন্তীৰ খোলা দুৱাৰখনৰ পূব পিনৰ বেলকনিটোলৈ চকু গ'ল।
চকীখনত কমলাকেইটা আৰু প্লেটখনত নিমখ জলকীয়াখিনি দেখি ক'লে, বৰকৈ খাইছাচোন, নতুন কিবা খবৰ তবৰ নেকি? নাই, কমলা খাই ভাল পাওঁ। ৰ'দত বহি বহি কমলা খোৱাৰ আমেজেই বেলেগ। খাবা নেকি? নাখাওঁ দিয়া। হেৰি নহয়, কাইলৈ দীপাৱলী আছে যে, ক্লাবলৈ ওলাবা হা। ইয়াত ভাল ফাংচন হয়, মানে খেল ধেমালি হয়। এনে লুকাই চুৰকৈ খেলিবলৈ বহাখিনিৰ সেইদিনা ৰাজহুৱাকৈ খেলে, বুজিছা? হাউচি খেল আছে, মহিলা পুৰুষ উভয়ে খেলিব পাৰে। স্পট লেটাৰীও হয়, একেলগে ফটকা ফুলজাৰিও ফুটোৱা হয়। ভাল লাগে জানা। আমি আগতে পাইছোঁ বাৰু। তোমাৰতো এয়া প্ৰথম দীপাৱলী হ'ব এইখন কলনীত। আমি আটাইকেইজনী আহিম নহয়, ওলাই থাকিবা হা। কাইলৈ সীমান্ত দা আৰু আমাৰ এওঁলোক মজগুল থাকিব, বুজিছা? বাধা দিও লাভ নাই। তেওঁলোকে তেওঁলোকৰ ভাগে এনজয় কৰিব আৰু আমি আমাৰ ভাগে কৰিম, নে কি কোৱা? হ'ব দিয়া, আহকচোন বাৰু কাইলৈৰ দিনটো। কি 60 বছৰীয়া বুঢ়ীৰ দৰে কথা কৈছা? কাইলৈৰ দিনটো কাইলৈ নাহি কি কেতিয়া আহিব হে? কেতিয়া আহিব? ৰেডি থাকিবা কিন্তু। কৈ বাসন্তীজনী বতাহৰ দৰে ওলাই গ'ল। হুৰমুৰকৈ বতাহৰ দৰেই আহিছিল বতাহীজনী হৈ ওলাই গ'ল। কওঁ নকওঁকৈ থাকি অৱশেষত সন্ধিয়া সময়ত সীমান্তক কথাষাৰ ক'লে বৰ্ষাই। কি কথাষাৰ ক'লে বৰ্ষাই আৰু সীমান্তৰ প্ৰতিক্ৰিয়া কি হ'ব? আহক আমি পাছৰ খণ্ডটোলৈ তেনেহ'লে অকণমান অপেক্ষা কৰোঁ। আমি জানিম বৰ্ষা আৰু সীমান্তৰ মাজত কথোপকথন, ক্ৰিয়া প্ৰতিক্ৰিয়াৰ কথা।